তিনি বছৰ এমাহ বয়স আমাৰ পুতলাজনীৰ। তাই যোৱা ১ মাৰ্চত শনিবাৰে নিজে খেলি থকা সময়ত এটুকুৰা গ্ৰীণ কালাৰ ইনচুলেশ্যন টেপ নাকত সুমাই দিয়ে আৰু বহুত জোৰকৈ চিঞৰি আহি মোৰ কোলাত জাপ মাৰি উঠে। মই কি হৈছে বুলি বহুত সোধাৰ পিছতো তাই একো নকয়। ভয়ত ৰঙা চিঙা পৰি যায়। মই ভাবিলোঁ যে তাইক বোধহয় কিবা পোক পিপৰাই কামুৰিছে। মই অলপ মৰম কৰি পানী খুৱাই তাইক ভালকৈ সুধিলোঁ। তেতিয়া তাই ক'লে যে মা, মই ইটো নাকত গ্ৰীণ কালাৰৰ আঠা সুমাই দিছোঁ। তেতিয়াও মোৰ ভাব অহা নাই যে তাই ৰাতি আগদিনা দেউতাকে কিবা কাম কৰি থাকোঁতে তাৰ পৰা এটুকুৰা টেপ লৈ আহিছিল। পিছত তাই যে সেই টুকুৰাটো ইমান সযতনে থৈছিল আমি দুয়োজনে দেখাই নাছিলোঁ আৰু পিছদিনা তাই সেইখিনি নাকত ভৰাই দিয়ে। মোক কোৱাৰ লগে লগে মই তাইক ধৰি বুজাই মই উলিয়াই দিম বুলি চেষ্টা কৰিলোঁ। পিছত গোবা মাৰি ধৰিও চেষ্টা কৰিলোঁ যদিও তাই উজাৰি দিয়ে, উলিয়াব নিদিয়ে। এবাৰ দেউতাকক ফোন কৰিলোঁ, নধৰিলে। ডিউটিত আছিল বাবে ময়ো বাৰে বাৰে ফোন কৰা নাছিলোঁ। ময়ো ভাবি থলোঁ তেওঁ আহিলে উলিয়াই দিব পাৰিব, কাৰণ তাই মোক চব কাম কৰিব নিদিয়ে, দেউতাকক দিয়ে। ময়ো জানো কিয় ইমান ভাবি নাথাকিলোঁ যে তাইক লৈ যাব লাগে, কোনোবাক ক'ব লাগে। তাইও ধুনীয়াকৈ খেলিলে, খোৱালো, খালে। ২ বজাত দেউতাক আহি পোৱাৰ পিছত ক'লোঁ কথাটো। তাইক বৰদেউতাক আৰু দেউতাকে ধৰি চালে আৰু বস্তুটো দেখাত আছে, কিন্তু তাই দিগদাৰী কৰাৰ বাবে লগে লগে ডক্তৰৰ তাত নিলোঁ। ইফালে তাইৰ চৰ্দি কফ, সেয়ে বেছি ভিতৰত সোমাই যাব বুলি ভয় কৰি দেউতাকে অলপো ঘৰত উলিয়াব চেষ্টা নকৰিলে। ডক্তৰ ৰণদেৱ ছাৰ ৫ বজাত আহিব, সেয়ে আৰু দেৰি হ'ব বুলি আন এজন মুছলিমপট্টিৰ চেম্বাৰত ENT ডাক্তৰৰ ওচৰত লৈ গ'লোঁ। তেতিয়া ৩ বাজিছে। তেওঁ তাতে চেষ্টা কৰি উলিয়াব চাওঁতে আৰু অলপ ভিতৰত সোমাই গ'ল। তেতিয়া ক'লে যে মই এনেষ্টেচিয়া দি উলিয়াই দিম, আপোনালোকে মেডিকেলত এডমিট হৈ লওক। আমিও দৌৰা দৌৰিকৈ তাকেই কৰিলোঁ। মুঠতে তাইক নাকৰ প্লাষ্টিকখিনি উলিয়াব লাগে। তাইক দুপৰীয়া ১:৩০ মান বজাত অকণমান ভাত খুৱাইছিলোঁ। তাৰ পিছত ডক্তৰে ক'লে ৪ ঘণ্টা একোৱে নোখোৱাব। মেডিকেল গৈ পাই ৫টা মান বজাত বেড ল'লোঁ। তাইৰ নাকেৰে অলপ অলপ তেজ ওলাইছিল। ভিতৰত অস্ত্ৰ সোমাই দিয়াত দুখ পোৱাৰ বাবে তাই পানী খাম খাম কৈ আছিল। মনটো হেঁচা মাৰি ধৰিছিল, কিন্তু পানী এটিপিও দিয়া নাই তাইক। পিছত প্ৰায় ৭:৩০ মান বজাত ডক্তৰ আহিল। তেতিয়া তাইক ওপৰ মহলাত লৈ যাব ক'লে আৰু তাইৰ বয়স, কফ, এজমা কিবা আছেনে সুধি লিখি ল'লে। তাৰপিছত তাইক কাপোৰবোৰ খুলি দিব ক'লে। দেউতাক আৰু মোৰ বুকুৰ মাজৰ পৰা সকলো কাপোৰ খুলি তাইক লৈ গ'ল। মই বাৰ বাৰ কৈছিলোঁ তাইৰ কফ আছে, ঠাণ্ডা লাগিব, পেণ্টটো নুখুলিলেও হয়। নাই, সকলো খুলি উলংগ কৰি সৰু বাচ্চা এটাক তেনেকৈ অ'টিৰ ভিতৰত লৈ গ'ল। কিমান চিঞৰিব ভাবি চাওক। এফালে তাই চিঞৰে, এফালে মই। এনেকৈ তাইক ভিতৰত নিলে। বাহিৰত চটফটাই আছোঁ আমি ঘৰৰ মানুহকেইটাই। প্ৰায় ১ ঘণ্টা ১০ মিনিটমানৰ পিছত তাইক আনি দিলে কোলাত লৈ। ওঠত তেজ, নাকত তেজ, গালত খুন, হাতত কেন্দুলা। তাইৰ অৱস্থাটো মুঠতে চাবই নোৱাৰি। তাইৰ চকু মুখ বহুত ফুলিছে, একদম হুঁচ নাই। কিবাকে উশাহটো টানি আছে আৰু মা অ' বুলি এবাৰ মাতে, কাহি আছে। তাইৰ মাতটোও ভাগিছে। এনেকুৱা মানে ছিৰিয়াছ কণ্ডিশ্যন হৈ গ'ল তাই যে ডাক্তৰে নিজেই দৌৰা দৌৰিকৈ শিশু ডক্তৰক ফোন কৰি তেওঁৰ ওচৰলৈ লৈ গ'ল। পিছে পিছে মই বা চিঞৰি চিঞৰি দৌৰিছোঁ। আগে আগে ডক্তৰ, বৰদেউতাক, দেউতাকে তাইক লৈ দৌৰিছোঁ। মানুহ যেনেকৈ শেষ সময়ত এটা উশাহত লাগি থাকে বুলি কয়, সেইদিনা সেইটো ৰূপত তাইক আমি পাইছোঁ। মোৰ মাথাই কাম নকৰাৰ দৰে হৈ গৈছে। আনৰ এনজাইটি হিল কৰা মইজনী লগে লগে এনজাইটিক হৈ গ'লোঁ। খোজ দিবও নোৱাৰা হৈ গ'লোঁ। তাই চকু কিয় নেমেলে বুলি ডক্তৰক পাগল কৰি দিলোঁ। পিছত বেবী ডক্তৰ আহি তাইক চেকআপ কৰিলে, নিউমোলাইজ কৰি দিলে, কিবা চাগে বেজিও দিলে। মই চকুৰে একো নেদেখা হোৱাৰ দৰে কাপোৰ পিন্ধাই দিবই নোৱাৰিলোঁ। সেইদিনা মই মোৰ ছোৱালীজনীক ইমান কঁপিছোঁ। মই তেতিয়া জানিলোঁ যে 2জন ৰেজিষ্টাৰ ডক্তৰে কোনো এজন ছিনিয়ৰ ডক্তৰ নোহোৱাকৈ তাইক অ'টিলৈ লৈ গৈছিল। পিছত তাইক বেডত শুৱাই দিলে, কিন্তু দেউতাকে কোলাৰ পৰা তাইক থোৱা নাই। তাইক সাৰ পোৱাবলৈ চেষ্টা কৰি আছোঁ। নাই, সাৰ নাপায় তাই, কেৱল কাহ মাৰে, উশাহ চলি আছে। পিছত মোক ডক্তৰে মাতিলে নিজেই। তেওঁ ক'লে যে আপোনাৰ ছোৱালী এতিয়া ঠিকেই আছে, তাই এতিয়া আউট অফ ডেঞ্জাৰ। মই সুধিলোঁ তাই কিয় ইমান ফুলিল
আৰু চকু কিয় নেমেলে? তেওঁৰ উত্তৰ, তাই কান্দি কান্দিও বহুত অস্থিৰ হৈছেতো আৰু এনেষ্টেচিয়াৰ একশ্যন আছে বডিত। তাইৰ অলপ কফ বেছি বাবে তাই উশাহত কষ্ট পাইছে। তাইৰ লাং আৰু হাৰ্টে অলপ ডিষ্টাৰ্ব দিছিল। যিমানখিনি দিব লাগে এনেষ্টেচিয়া তাইক সিমানখিনি দিলে। তাইৰ বডিয়ে ছাপৰ্ট নলয়। তাই কমকৈ দিলেও ডিষ্টাৰ্ব কৰি আছিল বাবে প্লাষ্টিকখিনি উলিওৱাত আমি ছাকচেছ নহ'লোঁ। একো নাই, এতিয়া তাই শুব। তাইক ডিষ্টাৰ্ব কৰিব নালাগে। আৰু তাইৰ খোৱা লোৱা, ছাৰ, তাইক এতিয়া চেলাইন দিবতো, কালি ৰাতিপুৱালৈ একো দিব নালাগে। ছাৰ, 1 ঘণ্টাৰ বেছিয়ে হ'ল। তাইৰ হুঁচ নাই আৰু তাইৰ প্লাষ্টিকখিনি কি হ'ব এতিয়া? নাই, একো নহয়। বাচ্চাৰ 2 মাহৰ ভিতৰত বুট কাগজ সোমাই থকা কেছ পাইছোঁ মই। আমি কিছুদিন পিছত পুনৰ ট্ৰাই কৰিম আমি, কিন্তু কফটো কমাই ল'ব লাগিব, নহ'লে তাইৰ কণ্ডিশ্যনটো বহুত ছিৰিয়াছ হৈ যায়তো। এতিয়া আপোনালোকে এসপ্তাহমান ৰৈ দিয়ক ইয়াতে। আপুনি মাকজনী হৈ এনেকুৱা হ'লে নহ'ব নহয়। আপুনি ষ্ট্ৰং হ'ব লাগিব, নহ'লে বাচ্চাই বেছি ভয় খাব। বছ, কথা এইখিনিয়ে ডক্টৰ। তাৰপিছত তাইক লৈ গোটেই ৰাতি উজাগৰে পাৰ কৰিলোঁ। মেডিকেলত আমি দুয়ো তাইক বুকুৰ মাজত লৈ লাহে লাহে ৰাতি হৈ আহিল। তাই জিকাৰ খাই খাই উঠে, না না দেতা দেতা, না না মা মা। হয়তো তাই অতিৰ ভিতৰত থকা সেই মুহূৰ্তবোৰ সপোনত আহে। পৰি যাব ওলাই জাপ মাৰি মাৰি এবাৰ দুবাৰ কেন্দুলাৰে তেজ আহে। দেউতাকে গৈ নাৰ্ছক মাতি দিয়ে। ৰাতি তেতিয়া 2:30মান। মোৰ অলপ চকু লাগিলেও দেউতাকৰ মুঠেও অহা নাই। তাই তেতিয়াৰে পৰা পানী খাম, গাখো খাম, ইজাম দিয়ামা বহুত দিগদাৰি দিছে। বেডৰ সকলোবোৰ শুই পৰিছে। কেৱল আমি দুয়ো তাইক মোবাইল দেখুৱাই কথা কৈ সময় পাৰ কৰি আছোঁ। তাই ফিডিং কৰা কেতিয়াবাই এৰিছে, কিন্তু সেইদিনা তাই আচৰিত ধৰণে মোক গাখো খামকৈ দিগদাৰি দিছে। লাহেকৈ 3:30 বাজিল। ঘড়ীটো চাওঁতে তাৰিখটো দেখি বুকুখন হেঁচা মাৰি ধৰিছে। 2 মাৰ্চ, বিবাহ বাৰ্ষিকী। চকুৰ পানী মচি শুভেচ্ছা জনালোঁ দুয়োকে। মই যেনেকৈ চকুৰ পানী টুকিব পাৰিছে, এওঁ দুখবোৰ ধৰি ৰাখি হুমুনিয়াহকাৰে মাজতে মই ভাগি পৰিম বুলি তেওঁ মোক দেখুৱাই একোৱে নকয়। ৰাতিপুৱা 5টামান বজাত পানী খাম, ইজাম খাম কৈ অলপ শুলে তাই। কিন্তু চকু মুখ বহুত ফুলি আছিল তাইৰ। কফটো বহুত বেছি হৈ গৈছে। তাই নিজে বহি থাকিব নোৱাৰে যেন হৈছে। এইবাৰ লাহে লাহেকৈ ডক্টৰৰ আগমন। বাচ্চা পেচেণ্টটো ক'ত? কি হৈছে তাইৰ? এতিয়া কেনে? এই কি হৈছিল তাইৰ বুলি প্ৰায় 4-5জন নতুন নতুন ডাক্তৰ আহি যায়। কিবা এটা মেডিচিন তাইৰ পোৱা নাই বাবে ছিনিয়ৰ ডক্টৰক ফোন কৰি সুধি আছে, তাইক এতিয়া কি মেডিচিন দিব, কি খুৱাব। উফ, মানে নোৱাৰা হ'লোঁ মই। পাগল কৰি দিছোঁ। এওঁক লৈ যাওক তাইক। নোৱাৰোঁ ইয়াতে। দুপৰীয়া তাইক ব্লাড টেষ্ট দিছিল। পিছত আমি নকৰোঁ বুলি কৈ মেলি কিবাকে গুচি আহিলোঁ। অহাৰ সময়তো ডক্টৰে বাৰে বাৰে কৈছে যে বেলেগত নিলেও তাইৰ কফটো কমাই লৈহে আপোনালোকে বেলেগত নিব, কাৰণ এইটো প্ৰচেছেই কৰা হ'বতো। পিছত তাইক লৈ আহিলোঁ। তাইক আনি গা ধুৱাই দিওঁতে বুকুত আঠাৰ দৰে গোল গোল হয়তো ECG কৰিছিল। এইখিনি হ'ল বৰপেটা মেডিকেল কলেজৰ কাহিনী। এইবাৰ লিখিম 7 মাৰ্চ ৰাতিপুৱা 7:30 বজাত লৈ গ'লোঁ গুৱাহাটী নাইটেংগেল হস্পিটেল ডক্টৰ সুৰজিৎ বৰ্মন ছাৰ ওচৰলৈ। দুপৰীয়া 12মান বজাত গৈ পালোঁ। তেওঁ কি হ'ল সুধিলে। আমি গোটেই কাহিনীটো ক'লোঁ। তাইৰ এনেষ্টেচিয়াৰ ফলত হোৱা সকলোখিনি আমি বাৰে বাৰে কৈ আছোঁ। মানে আমি বুজাই আছোঁ যে তাইক বেছিকৈ এনেষ্টেচিয়া নিদিব, কমকৈ দি কৰক যি কৰে। ডক্টৰে লিখি দিলে কিবা টেষ্ট। তাইক 2nd ফ্ল'ৰত গৈ দেখোঁ এণ্ডস্কপি কৰিব দিছে তাইক, নজেল এণ্ডস্কপি। তাইৰ নামটো মাতি দিওঁতে মোৰ বুকুৰ ধপধপনি বহুত দ্ৰুত হৈছে প্ৰতিবাৰে। বৰপেটা মেডিকেল কলেজত তাইৰ ৰূপটো ভাহি আহে। ভিতৰত দেউতাক আৰু মোৰ খুৰা গ'ল। তাই কান্দিছে বহুত, দেতা দেতা বুলি চিঞৰি চিঞৰি। মই বাহিৰৰ পৰাই সহি আছোঁ, প্ৰে কৰি আছোঁ। এনেকৈ খুব বেছি 10 মিনিট। তাৰপিছত তাইক কোলাত লৈ দেউতাক আৰু হাতত প্লাষ্টিকৰ টুকুৰা লৈ খুৰা ওলাই আহিল। মই দেখি শ্বকড। আৰে তাইচোন বেহুচ হোৱাও নাই, অথচ প্লাষ্টিকখিনিও ওলাইছে। আনন্দতে চকুৰ পানী ওলাই গ'ল। তেতিয়াহ'লে বৰপেটা মেডিকেল কলেজত কি কৰিলে? 24 ঘণ্টা ছোৱালীজনীক এডমিট কৰি ৰাখি। প্ৰথমে মই বাৰু নিজকে দোষী বুলি ভাবোঁ হয়। মই মাক হৈও তাইক ইমান ডাঙৰ বিপদ এটা কৰি দিয়াৰ পিছতো কিয় নেদেখিলোঁ? কিন্তু কেতিয়াবা মাকবোৰো ব্যস্ততাৰ মাজত সকলো ন'টিছ কৰা নহয়।
তাইৰ লগতে সকলোখিনিয়েইতো চম্ভালিব লাগে। অকলে অকলে কেতিয়াবা ভাগৰি পৰাও যায়। কিন্তু আমি সমস্যাটো হোৱাৰ লগে লগে ডাক্তৰৰ ওচৰলৈ নিলোঁ। কিন্তু তিলটোকে তালটো কৰাৰ দৰে এই সাধাৰণ ঘটনাটোকে ডক্তৰে কিয় ইমান দূৰলৈ নিলে অথচ উলিয়াইও দিব নোৱাৰিলে? আচলতে মেডিকেলৰ ডক্তৰবোৰ সকলো ডক্তৰ নহয় বাৰু। পঢ়ি নে নপঢ়ি ইয়াত আহে, কোন ইনষ্টিটিউটৰ পৰা এনেকৈ আহি সাধাৰণ মানুহৰ সমস্যাৰ লগত ৰং খেলে, কি সতে 3 বছৰীয়া ছোৱালী এজনীৰ লগত তেওঁলোকে এক্সপেৰিমেণ্ট কৰিব খোজে, এবাৰ ব্লাড টেষ্ট, এবাৰ এনেষ্টেচিয়া, কিহৰ প্ৰয়োজন হৈছিল তাইৰ এইবোৰ? নাকত এটুকুৰা টেপ সোমাই দিওঁতে এনেষ্টেচিয়াৰ পৰা কেণ্ডুলালৈ ইচিজিৰ পৰা ব্লাড টেষ্টলৈ প্ৰয়োজন আছিল নে সঁচাকৈ? এজন ছিনিয়ৰ ডক্তৰ নোহোৱাকৈ কেৱল মাত্ৰ 2জন ৰেজিষ্টাৰ ডক্তৰ লগ হৈ কণমানি এজনীক এনেষ্টেচিয়া দি জীৱন মৰণৰ মাজলৈ ঠেলি দিও কিন্তু প্লাষ্টিক টুকুৰা নাকৰ পৰা উলিয়াই দিব নোৱাৰিলে। এজন HOD ডক্তৰৰ পৰামৰ্শ লৈ কিয় চিকিৎসা নকৰে তেওঁলোকে? ক'ব গ'লে বৰপেটা মেডিকেল কলেজত ডক্তৰতকৈ ডক্তৰ শিকি থকা ষ্টুডেণ্টহে আছে। এইখন প্ৰয়োজনত মেডিকেল নহয়েই, মেডিকেল পঢ়াৰ বাবেহে উপযোগী। বেমাৰী গ'লে ভাল হৈ অহাৰ সম্ভাৱনা বহুতেই কম। বেমাৰীৰ লগতে সদায় এক্সপেৰিমেণ্ট। আমি যদি ডক্তৰৰ কথামতেই ছোৱালীক আৰু 1 সপ্তাহ এডমিট কৰি ৰাখিবলগীয়া কিমান কি শাস্তি দিলে হয় তাইৰ শৰীৰটোক, গেৰাণ্টি ল'বই নোৱাৰিচোন। মেডিকেল কলেজত দেখুৱাবগৈ উভতি আহিব পাৰি নে নোৱাৰি, সেইদিনা তাইৰ যিটো অৱস্থা, আমি এক মুহূৰ্তৰ বাবে তাইক হেৰুৱা যেন পালোঁ। কোনো প্ৰমাণ নাই আমাৰ। কোনো মাক দেউতাকে বাচ্চা তেনে কণ্ডিশ্যনত থাকিলে ফটো ল'ব নোৱাৰে। আমাক কোনো লিখিত কাগজো দিয়া নাই ডক্তৰে। আমি মধ্যবিত্ত মানুহ। ডক্তৰৰ লগত যুঁজ দিবলৈ সামৰ্থ্যও নাই, ইচ্ছাও নাই। কিন্তু সাধাৰণ মানুহখিনিক এনেকৈ হাৰাশাস্তি কৰিব নালাগে। আমি সাধাৰণভাৱেই থাকি ভাল পাওঁ। আমি অসহায়ভাৱেই ডক্তৰৰ ওচৰলৈ যাওঁ। ডক্তৰ হোৱা ইমান সহজো নহয়। কাৰোবাৰ জীৱন এটা ডক্তৰৰ হাতৰ মুঠিত থাকে। সেয়ে পাৰফেক্টলি নিজক বনাই ল'ব নোৱাৰিলে এনেকৈ মানুহৰ লগত খেলা কৰিব নাপায়। কিবা এটা হৈ গ'লে আমাৰ কি হ'ল হয়? আৰে নোৱাৰিলে নোৱাৰোঁ বুলি ক'বলৈ সাহসকণ নাইনে? তেওঁতো ক'ব পাৰিলেই হয় যে তাইক নজেল এণ্ডস্কপি কৰি উলিয়াব লাগিব। যদি মেডিকেলত সেইটো ছিষ্টেম নাই, ক'ব পাৰে লৈ যাওক গুৱাহাটীত, আৰু যদি আছে তেতিয়াহ'লে তেওঁৰ নলেজত সেইখিনিয়ে নাই যে তাইক এনেষ্টেচিয়া নহয় এণ্ডস্কপি কৰিলেও হ'ব। কেনেকৈ সুস্থ মানুহক মৃত্যু মুখলৈ ঠেলি দিব পাৰে কিছুমান ডক্তৰ ঈশ্বৰস্বৰূপ, আনহাতে কিছুমান জীয়াব মন থাকিলেও মৰিবলৈ বাধ্য কৰাই ভুল চিকিৎসা কৰি। তাইক লৈ আহিবৰ সময়ত নাৰ্ছ এগৰাকীয়ে কৈছে, বাচ্চাটোৰ ইমান কফ হৈ থকা ছাৰে গমেই নাপায়। আৰে গম নোপোৱাকৈ এজনে সুধি সুধি লিখি নিলে কিয় তেতিয়া? বাৰে বাৰে কৈছে কফটো কমাই গুৱাহাটীলৈ নিব। কিন্তু গুৱাহাটীত কফৰ কথা একোৱেই নুসুধিলে, কাৰণ তাত তাইক উইদাউট এনেষ্টেচিয়া এণ্ডস্কপি কৰিছে। পাগল কৰি দিছে বৰপেটা মেডিকেলে। মোৰ সেই কণমানিজনীৰ মুখেৰে পাইপ, নাকেৰে পাইপ, এনেষ্টেচিয়া, কেণ্ডুলা, চেলাইন, বেজী আৰু কি বাকী আছিল? 5-6 দিন ধৰি মাত ভাঙি আছিল ছোৱালীৰ, চকু মুখ ফুলি আছিল, আৰু মোৰ ইমান এটা ভয় সোমাল যে তাইক মই কোন প্ৰকাৰে ডাক্তৰৰ ওচৰত নিনিওঁ। কাৰণ মই ভাবি ল'লোঁ যে যিহেতু তাইক সেইটোৱে প্ৰচেছ কৰিবতো, এইবাৰ এনেষ্টেচিয়াই তাইক যদি শেষ কৰি দিয়ে মোৰ কি হ'ব? নাযাওঁ মই। সেইবাবে 2 দিন দেৰি হ'ল আমাৰ গুৱাহাটী নিয়াত। সেই 2 তাৰিখৰ পৰা 7 তাৰিখলৈ আমি মাক বাপেকে না ভালকৈ খাব পাৰিছোঁ, না শুব পাৰিছোঁ, না ভালকৈ এষাৰ কথা পাতিব পাৰিছোঁ। আটাইতকৈ ডাঙৰ কথা, তাই প্লাষ্টিকখিনি সোমাই লৈও ইমান ধুনীয়াকৈ খেলি শুই খাদ্য খাই সুন্দৰকৈ আছিল। যদি তাই উশাহ লওঁতে কিবা কষ্ট পালে হয় তেতিয়াও ঠিক আছিল যে তাইক ইমাৰ্জেঞ্চিৰ বাবে ডক্তৰে এনেকুৱা কৰিলে। বাট যিহেতু তাই সুস্থ হৈয়ে আছিল, তেওঁ ভাবি লৈ ছাজেষ্ট কৰিব লাগিছিল তাইৰ বাবে কোনটো প্ৰচেছ উপযুক্ত হ'ব। আনকি আমি অলপ কাপোৰ, প্ৰয়োজনীয় সামগ্ৰীও লৈ গৈছোঁ। কিজানিবা এডমিট কৰাই দিয়ে তাত। পিছত নিজৰে হাঁহি উঠিছে কথাটো ভাবি। আজি প্ৰায় 2 মাহ আগতে মোৰ শহুৰ দেউতাৰ মৃত্যু হয় বৰপেটা মেডিকেলত। অথচ তেওঁ মৰিবলৈ একো ইমান টান বেমাৰ হোৱাও নাছিল। মানুহজনক মুঠতে উলিয়াই আনিব নিদিয়ে। সিহঁতে কেৱল এটাই উত্তৰ, গুৱাহাটী নিলে ৰিক্স হ'ব, ৰিক্স হ'ব। ইয়াত কনচা সিহঁতে সুস্থ কৰিব পাৰিলে,
মানুহজনক অযথা কিবা কিবি কৰি মৃত্যু মুখলৈ ঠেলি দিলে। মোৰ চি ছেকশ্যন কৰিবলৈ যেতিয়া মোক অপাৰেশ্যন থিয়েটাৰ নিয়া হৈছিল, কেথাডাৰ নিবলৈ হেঁচি পৰি লাগিছিল, মই অলপ লাজ ভয় সংকোচ কৰিলোঁ। সিহঁতৰ কামত অলপ বাধা দিছিলোঁ। মোক তেতিয়া এগৰাকী নাৰ্ছে ধমকি দিয়াৰ সুৰত কৈছিল, মৰদৰ লগত থাকোঁতে লাজ নকৰা আৰু ইয়াত আমাক লাজ দেখুৱাব আহিছা। উফ, কিমান অসহ্যকৰ বাক্য। বুকুত ঢোলে বিন্ধা দি বিন্ধিছিল, কিন্তু উত্তৰ একোৱেই নিদিলোঁ, কাৰণ সেই সময়ত মোৰ আৰু কেঁচুৱাটোৰ জীৱনটো সিহঁতৰ ওপৰত। কিন্তু এগৰাকী গৰ্ভৱতীক এনে কথা কোৱাটো কিমান প্ৰযোজ্য আছিল? নোৱাৰিব পাৰে। সকলো নাৰীয়ে নিজৰ লাজ মান এৰি ডাক্তৰ বা নাৰ্ছৰ আগত ইমান সহজ হ'ব। কিন্তু সেই সময়খিনিত মৰমৰ দৰকাৰ। চৰকাৰী মেডিকেল গ'লোঁ বুলিয়েই ইমান লেতেৰা ব্যৱহাৰ কৰিব নালাগে কাকো। চাকৰিটো চৰকাৰী বিচাৰে, কিন্তু ব্যৱহাৰ চাকৰক কৰাৰ দৰেই কৰে। শিক্ষিত মানুহে চাকৰবোৰকো মৰম কৰিব জানে। মুঠতে কষ্ট পাইছোঁ বহুত। বুকুত ৰৈ যাব তাইৰ সেই কষ্টখিনি। বহুত ষ্ট্ৰাগল কৰিলে তাই যোৱা এসপ্তাহে। সকলোৱে আশীৰ্বাদ কৰিব তাইক। অনাগত সময়খিনি যেন বহুত সুখৰ হৈ পৰে তাইৰ।